আফ্রিকান সোয়াইন ফিভার এটা অতি সংক্ৰামক এটা ভাইৰাছ আৰু এই ভাইৰাছ এবাৰ বিশেষকে আমাৰ পশুপালকসকলৰ ওপৰত এটা গভীৰ প্ৰভাৱ পেলাইছে আমাৰ এতিয়ালৈকে আমাৰ যিটো হাতত ডাটা যে আমাৰ 7খন ডিষ্ট্ৰিক্টটো বেছিকে আফ্ৰিকান সোয়াইন ফিভাৰ প্ৰকোপ বাঢ়িছে আমাৰ যেনেকৈ ধেমাজি ডিব্ৰুগড় যোৰহাট কামৰূপ এনেকৈ 7খন জিলাত ষ্ট্ৰিক্টলি গাহৰি মানে তাতে ট্ৰান্সপোর্টেশনও বন্ধ রিটেল সেলিং মানে সেল করাও বন্ধ কারণ ইয়াত বহুত আফ্রিকান সোয়াইন ফিভারের প্রকোপ বাড়িছে আর আমার ইনার ডিস্ট্রিক্ট ট্রান্সপোর্টও আমি বন্ধ করেছি যাতে আর একটু বিয়পি না যায় তার কারণে আমি আমার ডিপার্টমেন্টর ফালৰ পৰা আমি যে ব্যবস্থা লব লাগা হয় সেইটো আমি লৈছো আপোনালোকে দেখিব যে আমাৰ আপুনি কৈছে যে বাহিৰৰ ৰাজ্যৰ পৰা গাহৰি আহে এটো সত্য কাৰণ আমাৰ ইয়াত যিমান প্ৰডাকশন এটো আমাৰ সাফিসিয়েন্ট প্রোডাকশন নহয় তার কারণে আমার হরিয়ানার পৰা পাঞ্জাবৰ পৰা ইয়াত গাহৰি আহে আমাৰ নহয় গোটে মেঘালয় মিজোরাম নাগাল্যান্ড অৰুণাচল প্ৰদেশ তেওঁলোকৰ আহে এইটো আমি বন্ধ কৰিব নোৱাৰো কাৰণ তেওঁলোকৰ মানে বেলেগ বেলেগ ৰাজ্য তেওঁলোকৰ যেটো এক্সপার্ট ডিমান্ড তেওঁলোকে এটো ইয়া কৰি থাকে কিন্তু আমি তাতে কেইটামান স্ট্রিক্ট এসওপি আমি জারি কৰিছো তাহাৰ পিছত র্যান্ডম চেকিং হ'ব চেকিংত যদি আগত আছিল চেকিং হলে মানে যদি পজিটিভ হয় পজিটিভ ডিক্লেয়ার কৰিব কিন্তু তাৰ পিছত কোনো অ্যাকশন নহয় মানে তেওঁলোকে ব্যাক কৰি লৈ যায় এতিয়া আৰু ব্যাক নহয় যদি তাতে স্ট্যান্ড বাই থাকিব গাড়ী তাতে থাকাৰ পিছত আহি আমাৰ এটো চেকিং হ'ব মানে স্যাম্পল টেস্ট হ'ব স্যাম্পল টেস্টত দুটা গাড়ী পজিটিভ ওলাইছে जो 18 তাৰিখ যেটো আমাৰ 18 19 তাৰিখৰ পৰা শ্ৰীৰামপুৰ গেটত দিয়া আছিল কালি এটো একদম আমাৰ মাননীয় মুখ্যমন্ত্রী মহোদয়ৰ স্ট্রিক্ট নির্দেশ তাতে কোনো মানে কম্প্রোমাইজ নাই এটো কালিং কৰিবই লাগে আজি কালিং প্রসেস স্টার্ট হৈছে আৰু এনেকা যদি আৰু বাহিৰৰ পৰা আহে আৰু তাতে যদি মানে এটো পজিটিভ হয় তেতিয়ালে এটো কালিং কৰিবই লাগে আৰু আমাৰ মাননীয় মুখ্যমন্ত্রী মহোদয়ৰ যেটো নির্দেশ যিমান আমাৰ খেতিয়ক আমাৰ গাহৰি ফাৰ্মাৰ্স অৰুইয়া ডাঙৰ তেওঁলোকৰ যিমান লস হৈছে এই লসটো কেনকা আমি এজ পার সেন্ট্রাল গভর্নমেন্টৰ যেটো এসওপি আর যেটো আমাৰ কম্পেনসেশন যেটো আমাৰ দিয়া হয় স্টেট গভর্নমেন্ট 50% সেন্ট্রাল গভর্নমেন্ট 50% এটো যাতে খুব সোনকালে আমি আমাৰ গাহৰি পালকসকলৰ ব্যাংক একাউন্টটো আমি ডিসবার্স কৰিব পাৰো তাৰ কাৰণে ব্যৱস্থা হাতত লৈছো খুব সোনকালে আমি এটো তেওঁলোকৰ যাতে এই লসটো মিনিমাম সাপোর্ট যেটো আমাৰ এটো সরকাৰৰ ফালৰ পৰা খুব সোনকালে আমি আমাৰ প্রগ্রেসিভ ফার্মার্স বা আমাৰ যিমান গাহৰি পালক যিমান তেওঁলোকৰ লস হৈছে যিমান কালিং হৈছে এতিয়ালৈকে আমাৰ প্ৰায় 300 above epic center already অসমত ডিক্লেয়াৰ হৈছে আৰু নিয়াৰ about 16000 above কালিং হৈছে তেওঁলোকৰ যিমান কম্পেনসেশনৰ যিমান লস হয় এটোৰ এটা আছে 0 to 15 kg 30 kg 100 kg এনেকা মানে ফেজ মানে ইয়া কৰা আছে তেওঁলোকৰ এই কম্পেনসেশন যেটো আছে এটো আমি খুব সোনকালে তেওঁলোকৰ মানে একাউন্ট এটো ডিসবার্স কৰাৰ ব্যৱস্থা লম যেমন 40 গ্ৰামলৈ 5840 কিলোগ্ৰামলৈ বৃদ্ধি পোৱা যেটো আমাৰ গাহৰি আছে এটো 5800 পাব বা 70 to 100 কিলোগ্ৰামলৈ 12000 টকা পাব বা তার উপৰত যদি 100 কিলোগ্রামৰ উপৰত হলে এটো 15000 টকা এই কম্পেনসেশনটো আমাৰ সরকাৰৰ ফালৰ পৰা দিয়া হ'ব তো এই ব্যৱস্থা আমি লৈছো আৰু যেটো আমাৰ বায়োসিকিউৰিটি আমি এই ভাইৰাছৰ পৰা আমি বাচিব লগা হলে আমি এটো একদম স্ট্রিক্টলি এটো ফলো আপ কৰিব লাগিব যে আমি কেনকা আইসোলেটেড কৰি আমাৰ যিমান ফার্ম আছে তেওঁলোক এই ফার্মটো যাতে খুব পরিষ্কার পরিচ্ছন্ন রাখি আমি মানে যদি ভালকে ব্যবস্থা কৰি ৰাখিব পাৰো তেতিয়াহলে আমি গাহৰিবোৰ বচাব পাৰিম তাৰ কাৰণে সরকাৰৰ যেটো নিয়মাৱলী যেটো নিৰ্দেশ আছে এই নিৰ্দেশটো খুব স্ট্রিক্টলি ফলো আপ কৰিব লাগে এটো আমি সকলোকে আগ্ৰহ কৰি আছো আমাৰ যিমান খেতিয়ক গাহৰি পালক আৰু খেতিয়ক আমি সকলোকে আগ্ৰহ কৰি আছো সরকাৰৰ নিয়মাৱলী আপোনালোকে ফলো কৰক আৰু সরকার সদায় আপোনালোকৰ লগত আছে আৰু আপোনালোকৰ কেনকা সাপোর্ট দিয়া যায় কেনকা এই আমি এই ভাইরাসৰ পৰা আমি ৰক্ষা পাও তাৰ কাৰণে আমি ব্যৱস্থা হাতত লৈছো বাকি ভগৱানৰ ওপৰত ভগৱানৰ আশীৰ্বাদ লাগিব তেতিয়াহলে আমি করোনা জনকা করোনা ভাইরাস আইছিলে গোটে বিশ্বক স্তব্ধ কৰি দিলে এনেকা গাহৰিৰ ক্ষেত্ৰতো এই ASF2
আফ্ৰিকান সোয়াইন ফিভাৰ এইটো ভ্যাকচিন নাই এইটো এটা সিম্পটম হল জ্বৰ বা খানা নাখায় বা তেওঁলোকৰ ব্লিডিং হয় তেতিয়াই গম পোৱা যাব যে এইটো ASF হৈছে